কৰে। প্ৰথমতে এই মালৈবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। মালৈবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বৰ্তমানৰ আগতে মালৈবাৰী জুনিয়ৰ কলেজ বুলি কৈছিল। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে মালৈবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সৌজন্য আৰু বৃহত্তৰ ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত এটা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত প্ৰাকৃতিক সংৰক্ষণৰ ওপৰত বক্তব্য ৰখা হয় বহুকেইজন বিশিষ্ট ব্যক্তিয়ে, আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰি তেওঁলোক পৰিৱেশ সংৰক্ষণৰ এটা উদগনি যোগায়। আমাৰ আজি এই বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষত ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত অকল ডিমৰীয়া বিকাশ মঞ্চ নহয়, ডিমৰীয়া বিকাশ মঞ্চ, সোণাপুৰ নাগৰিক মঞ্চ আৰু মালৈবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু ইয়াৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আমি আজি বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱসটো ইয়াত উদযাপন কৰিছোঁ। আৰু আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিলে শচীন্দ্ৰ কুমাৰ বৰঠাকুৰ, তেওঁ আমি ইয়াতে আমন্ত্ৰণ জনাইছিলোঁ মুখ্য অতিথি হিচাপে, আৰু তেওঁ সুন্দৰ বক্তব্য আগবঢ়ালে। আজি মই আশা ৰাখিছোঁ ইয়াৰ বক্তব্যৰ পৰা আমাৰ এই গাঁৱৰ এই ল'ৰা ছোৱালীখিনি যদিও যথেষ্ট পৰিমাণে উপকৃত হ'ব।